নমস্কাৰ। বঙাইগাঁৱৰ অভয়াপুৰীত ৰাইজৰ দলৰ আহ্বায়ক সমিতিখন গঠন কৰা হয়। অভয়াপুৰীৰ কলা পৰিষদ ভৱনত ৩৫ নং দক্ষিণ অভয়াপুৰী বিধানসভা সমষ্টিৰ আহ্বায়ক সমিতিখন গঠন কৰা হয়। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি মহিধৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হয় এই বিশেষ সভাখন। বঙাইগাঁৱৰ অভয়াপুৰীত ৰাইজৰ দলৰ আহ্বায়ক সমিতি গঠন কৰা হয়। অভয়াপুৰীৰ কলা পৰিষদ ভৱনত ৩৫ নং দক্ষিণ অভয়াপুৰী বিধানসভা সমষ্টিৰ আহ্বায়ক সমিতিখন গঠন কৰা হয়। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি মহিধৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হয় সভাখন। আনহাতে দলটোৰ আহ্বায়ক অনিল বড়ো, সহকাৰী সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাকে ধৰি ২০০ শতাধিক ৰাইজৰ উপস্থিতিত ৮২জনীয়া আহ্বায়ক সমিতিখন গঠন কৰা হয়। সভাত অভয়াপুৰী দক্ষিণ সমষ্টিৰ বিধায়ক অনন্ত কুমাৰ মালু এজন অকৰ্মণ্য বিধায়ক বুলি মন্তব্য প্ৰকাশ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়াসকলে। আজি এনেদৰে দক্ষিণ বঙাইগাঁও অভয়াপুৰীত ৰাইজৰ দলৰ আহ্বায়ক সমিতি গঠন কৰা হয়। অভয়াপুৰীৰ কলা পৰিষদ ভৱনত ৩৫ নং দক্ষিণ অভয়াপুৰী বিধানসভা সমষ্টিৰ আহ্বায়ক সমিতিখন গঠন হয়। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি মহিধৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত দলটোৰ আহ্বায়ক অনিল বড়ো, সহকাৰী সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাকে ধৰি ২০০ শতাধিক ৰাইজৰ উপস্থিতিত ৮২জনীয়া আহ্বায়ক সমিতিখন গঠন কৰা হয়। এই সভাত অভয়াপুৰী দক্ষিণ সমষ্টিৰ বিধায়ক অনন্ত কুমাৰ মালু এজন অকৰ্মণ্য বিধায়ক বুলি মন্তব্য প্ৰকাশ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়াসকলে। এনেদৰে অভয়াপুৰী কলা পৰিষদ ভৱনত ৩৫ নং দক্ষিণ অভয়াপুৰী বিধানসভা সমষ্টিৰ আহ্বায়ক সমিতিখন গঠন কৰা হয়। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ আহ্বায়ক সমিতিখন গঠন কৰা হয়। সমগ্ৰ অসমৰ ৭০টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠন, বীৰ লাচিত সেনা আৰু সংযুক্ত আঞ্চলিক দলৰ সহযোগত শাসনলৈ আহিছিল। কিন্তু তেওঁলোক শাসনত আহি আজি ইয়াতে আমাৰ যি কলা পৰিষদ ভৱনত দক্ষিণ অভয়াপুৰী সমষ্টিৰ ৮২জনীয়া আমাৰ ৰাইজৰ দলৰ আহ্বায়ক সমিতি গঠন কৰা হ'ল। আৰু অনাগত সময়ত এই ৮২জনীয়া আহ্বায়ক যি সমষ্টি গঠন কৰা হ'ল, তেওঁলোকে এই সমগ্ৰ দক্ষিণ অভয়াপুৰী সমষ্টিত ৰাইজৰ দলৰে তেওঁলোকে কাম কৰিব। আৰু অসমৰ প্ৰেক্ষাপটত, অসম নহয় সমগ্ৰ ভাৰতৰ প্ৰেক্ষাপটতে ৰাইজৰ দলক একক অনন্য শক্তিশালী দল হিচাপে প্ৰতিষ্ঠা কৰাত তেওঁলোকে সহায় সহযোগিতা আগবঢ়াব। আৰু ইতিমধ্যে আমি স্পষ্ট কৰিছোঁ যে কোনোপধ্যে সাম্প্ৰদায়িকতা ৰাজনীতি আৰু অসমত কৰিবলৈ দিয়া নহ'ব। আমাৰ প্ৰথম কথাই হৈছে উন্নয়ন আৰু শেষ কথাই উন্নয়ন। কেৱল উন্নয়নৰ ৰাজনীতি আৰু অসমত চলিবলৈ দিয়া হ'ব। কোনোপধ্যে সাম্প্ৰদায়িকৰ কথা কৈ ভোট বিভাজনৰ যি ৰাজনীতি চলি আছে সেয়া সম্পূৰ্ণ ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হ'ব। আৰু অসমৰ যিসমূহ উন্নয়ন কৰিব লাগে সেইসমূহ উন্নয়ন যি স্থবিৰ হৈ গৈছে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এই অঞ্চলৰ যি বৃহৎ সমস্যা, যি গৰাখহনীয়াৰ সমস্যা, দ্বীপ ভোটাৰৰ সমস্যা, এনাৰ্জিৰ সমস্যা, এই সমস্যাসমূহৰ দ্বাৰা যাতে ৰাইজক জ্বলা কলা খুৱাব লগা নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি কেনেকৈ আমি এক সৰ্বাংগ সুন্দৰ শান্তিপূৰ্ণ অসম গঢ়িব পাৰোঁ তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিম। আৰু ইয়াত কেতিয়াও আৰু ভৱিষ্যতলৈ চালানী চৰকাৰ ইয়াত নহ'ব। আমি বিজেপিৰ চৰকাৰখনক চালানী চৰকাৰ বুলি এইকাৰণে কৈছোঁ কাৰণ তেওঁলোকে অসমৰ কথা নাভাবে। তেওঁলোকে RSSৰ নাগপুৰৰ যি RSS তেওঁলোকৰ আঁঠু লয়, তেওঁলোকে দিল্লীৰ আঁঠু লয়। গতিকে তেওঁলোক চালানী চৰকাৰ। গতিকে অসমত এতিয়াৰ পৰা লোকেল চৰকাৰ হ'ব আৰু অসমৰ থলুৱা মানুহে সেই লোকেল চৰকাৰ গঠন কৰিব। আৰু অসমৰ যিসমূহ সমস্যা, গৰাখহনীয়া সমস্যাৰ পৰা আৰম্ভ কৰি তেওঁলোকে যি কাৰ দৰে যি ভয়ংকৰ বিধায়ক আনি অসমৰ সম্পূৰ্ণ জাতি অসম তছনছ কৰিব বিচাৰিছে, তেনেকুৱা ভয়ংকৰ বিধায়কসমূহ প্ৰতিহত কৰিবৰ বাবে ৰাইজৰ দল আৰু অনাগত সময়ত সমগ্ৰ বঙাইগাঁও জিলাতে এক প্ৰবল শক্তিশালী ৰূপত ৰাইজৰ দলক প্ৰতিষ্ঠা কৰি যি অনাগত সময়ত বিধানসভা নিৰ্বাচন ২০২১ চনৰ যি বিধানসভা নিৰ্বাচন সেয়া দখল কৰাৰ সম্পূৰ্ণ আমাৰ চেষ্টা অব্যাহত থাকিব। আৰু ইতিমধ্যে আপোনালোক সকলোৱে জানে সমগ্ৰ অসমৰ ভিতৰতে ১২৬জন বিধায়কৰ ভিতৰত অনন্ত মালু ডাঙৰীয়া এটা অকৰ্মণ্য, যিয়ে সমগ্ৰ লকডাউনৰ ভিতৰতে তেওঁ এবাৰো ঘৰৰ পৰা নোলালে, এবাৰো তেওঁ ৰাইজৰ ওচৰলৈ নগ'ল। তেনেকুৱা বিধায়ক যাতে কোনোপধ্যেই ভৱিষ্যতলৈ যাতে এই অঞ্চলৰ মানুহৰ ভোট ভিক্ষা খুজি তেওঁ যাতে ৰাজনীতি কৰিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু অনাগত সময়ত এক প্ৰবল তীব্ৰ প্ৰতিদ্বন্দ্বী ইয়াত প্ৰতিদ্বন্দ্বিতা
পাব আৰু আমাৰ ৰাইজৰ দলেৰে নিশ্চিতৰূপে ইয়াত এম এল এ হ'ব বুলি আমি আশা কৰিছোঁ। বজাৰত মূল্য বৃদ্ধি আকাশলম্বিত এই সম্পৰ্কে চাওক, ইতিমধ্যে স্পষ্ট ৰূপত প্ৰমাণিত হৈছে যে বঙাইগাঁও জিলাৰে কলংকিত অধ্যায় বুলি ক'ব লাগিব, কলংকিত ব্যক্তি অক্ষয় চান্দ বদ্ৰ, আমি শুনিছোঁ যে তেওঁ হেনো যি যোগান মন্ত্ৰী তেওঁ ঘনিষ্ঠ আৰু তেওঁ সমগ্ৰ যি ফেঞ্চি বজাৰ আছে ফেঞ্চি বজাৰ নিয়ন্ত্ৰণ কৰে। গতিকে যোগান মন্ত্ৰী ঘনিষ্ঠ আৰু যোগান মন্ত্ৰীয়ে ক'ব যে বজাৰটোত মূল্য বৃদ্ধি হোৱাই নাই, ইফালে মানুহে গৈ বজাৰত 80 টকা 90 টকা দি আলু পিঁয়াজ কিনি খাব আৰু তেওঁ ক'ব যে বজাৰত মূল্য বৃদ্ধি হোৱাই নাই। গতিকে যিয়ে ফেঞ্চি বজাৰ নিয়ন্ত্ৰণ কৰে, যাৰ সৌহাৰ্দস্বৰূপ, যিয়ে যাৰ চাৰ দৰে একেলগে লাগি থাকে, যি এছআই কেলেংকাৰীৰ মূল নায়ক, গতিকে তেনেকুৱা ব্যক্তিক লৈ যেতিয়া এজন যোগান মন্ত্ৰী চলিব, গতিকে মূল্য বৃদ্ধি হোৱাটো স্বাভাৱিক। গতিকে অনাগত সময়ত আমি কৈছোঁ যে অসমৰ প্ৰত্যেকডৰা মাটিত বছৰত 3বাৰকৈ খেতি কৰিবলৈ দিয়া হ'ব, অসমৰ প্ৰত্যেকগৰাকী ব্যক্তিক প্ৰতিগৰাকী কৃষকক উপযুক্ত সুবিধা দিয়া হ'ব, উপযুক্ত ভঁৰালৰ ব্যৱস্থা কৰা হ'ব, যাতে এই মূল্য বৃদ্ধিসমূহ আমি ৰোধ কৰিব পাৰোঁ, যাতে বাহিৰৰ পৰা পাচলি আহিব পাৰে বুলি, বাহিৰৰ পৰা শস্য আহিব বুলি আমি ৰখি থাকিব নালাগে, তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এনেকুৱা অকৰ্মণ্য যি মন্ত্ৰী আছে, মন্ত্ৰীক বিদায় দিয়া হ'ব। কাৰণ ইতিমধ্যে আপোনালোকে দেখিছে যে তেওঁ মন্ত্ৰিত্ব এৰি যে কা আন্দোলনৰ সময়ত মন্ত্ৰিত্ব এৰি তেওঁ নাটক কৰিছিলে আৰু পিছত গৈ তেওঁলোকে কাৰ সপক্ষে গৈ ভোট দিলে আৰু এতিয়া তেওঁলোকে কা বিৰোধিতা কৰা বুলি সুপ্ৰিম কোৰ্টত গৈ তেওঁলোকে কি কৰিছে, কাৰ বিৰুদ্ধে গৈ তেওঁলোকে এক হাস্যমূলকভাৱে তেওঁলোকে কেছ কৰিছে। গতিকে তেনেকুৱা ধৰণৰ অগপ চৰকাৰ, তেনেকুৱা ধৰণৰ অগপৰ যোগান মন্ত্ৰীক পুলিয়ে পোখালি উৎখাত কৰিবৰ বাবে যাতে ভৱিষ্যতলৈ কোনোপধ্যে অসমৰ ৰাইজক যি চিলাৰায়ৰ যি বংশ, যি আমাৰ গোটেই সমগ্ৰ বঙাইগাঁৱৰ যি মানুহ, আমাৰ যি লাচিতৰ বংশ, যি আজান ফকীৰৰ যি বংশৰ মানুহ, এই মানুহক যে ঠগাই খাব নোৱাৰে, তাৰ ব্যৱস্থা গ্ৰহণ কৰি অনাগত সময়ত পুলিয়ে পোখালি এই চৰকাৰক উৎখাত কৰি ব্ৰহ্মপুত্ৰত দলিয়াই দিয়া হ'ব। আজি ইয়াতে আমাৰ যি কলা পৰিষদ ভৱনৰ আৰু এই বিশেষ খবৰটো দি ষ্টুডিঅ'ৰ পৰা মই জনক দেখে বিদায় লৈছোঁ। পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল PI নিউজ। ধন্যবাদ।